এই মাটিসমূহ এতিয়া আমি আগতেতো আমি সৰু অৱস্থাত আমি নিজে ইয়াতে গৰু চৰাইছিলোঁ। খেতি পথাৰ কৰি আহি মানুহবিলাকে ইয়াতে গৰু চৰায়। আৰু এতিয়া ধৰি লওক এতিয়া চাৰিওফালে মাটিবিলাক অধিগ্ৰহণ কৰিছে, বেদখল কৰিছে। নিজৰ নিজৰ জেগাবিলাকত গছ গছনি ফল মূল গছ ৰুই গোটেই ৰিজাৰ্ভটো এতিয়া নাই, একেবাৰে সীমিত মাতে। ধৰি লওক 2-3 বিঘা মাটি এটা আকাৰ এটা আছেগৈ। বাকী যিমানখিনি মাটি আছিলে এতিয়া ধৰি লওক সেই 200-250 বিঘা মাটি এতিয়া ধৰি লওক দেখিবলৈ পোৱা নাযায়। সঁচা কথা ক'বলৈ গ'লে অপ্ৰিয় হ'লেও সঁচা কথা, যিহেতুকে এই ৰিজাৰ্ভটোৰ আশে পাশে থকা আমাৰ হিন্দু বেল্টৰ মানুহ নাই, ঠিক আছে। গতিকে ইয়াতে মুছলিম বেল্টৰ মুছলিম মানুহসকলে আছে। গতিকে আমি জনাত আমি নিজে দেখিছোঁ চকুৰে। গতিকে ইয়াত মুছলিমসকলে এই মাটিখিনি অধিগ্ৰহণ কৰি আছে, এই ৰিজাৰ্ভৰ মাটিখিনি। চৰকাৰী মাটিত আমি মছজিদো হোৱা দেখিছোঁ। হয়, তেওঁলোকে সেইখিনিও কৰিছে, মছজিদ কৰিছে, খেলপথাৰ লৈছে, স্কুল বনাইছে, বিভিন্ন ঘৰ দুৱাৰ বনাইছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে নে নাই নাজানো, আপোনালোকে নিজে চাওক। তেওঁলোকৰ নিজৰ নিজৰ দখল কৰি পেলাই নিজৰ নিজৰ যিটো বাউণ্ডেৰী বনাইছে, তাতে ফল মূল গছ গছনি হাবি জাবি গোটেইখিনি তেওঁলোকে এনেকুৱাকে কৰি পেলালে যেন তেওঁলোকৰ এইটো ৰিজাৰ্ভ নহয়। আমি যিহেতুকে ভুক্তভোগী এই ৰিজাৰ্ভটোৰ, যে আমি আজি কথাখিনি স্পষ্ট ভাষাৰে ক'ব পাৰিছোঁ। যদি এজন দূৰৈৰ পৰা মানুহ আহে, তেওঁলোকে ক'ব নোৱাৰিব যে এইটো এটা চৰকাৰী ৰিজাৰ্ভ আছিলে। আমি আজি এই জেগাৰ পৰা আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমি এইটো বহুদিনৰ পৰা আমি আশাবাদী আছিলোঁ যে অসমৰ বিভিন্ন জেগাত বেদখলকাৰীয়ে যেনেকৈ আমাৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ, আমাৰ খিলঞ্জীয়া অসমৰ মানুহখিনি আজি ঠাই নোহোৱা হৈছে। গতিকে এই ক্ষেত্ৰত যে মুখ্যমন্ত্ৰীয়ে আজি এটা গুৰুত্বপূৰ্ণ বলিষ্ঠ ভূমিকাৰে আজি যে এই কামটো কৰিছে, গতিকে আমি সমূহ ৰাইজৰ হৈ তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত অসমত যিমানবিলাক এনেকৈ ভূমিত বেদখল কৰি আছে, এই বাকী থকা বেদখল যিবিলাক ভূমিত দখল কৰি আছে, সেই সকলকো যাতে উচ্ছেদ কৰি আমাৰ অসমখন যাতে অসমৰ মাটিখিনি, আমাৰ অসমৰ মাটিখিনি যাতে উদ্ধাৰ কৰিব পাৰে, তাৰ কাৰণে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আৰু তেখেতে কৰা কামখিনিক আমি শলাগ জনাইছোঁ। আমি ইয়াতে গৰু গাই চৰাই গোটেই আমাৰ এই 4-5খন গাঁৱৰ গোটেই গৰু চৰাই হেৰি কৰে। আজিকালিতো আপোনালোকে দেখিছেই, ইয়াত গৰু বান্ধিবলৈ জেগা নাই, ঘৰ হ'ল, পিউ চাইডে ঘৰ হ'ল। গতিকে এইবিলাক আমি আৰু ক'লেতো নহ'ব। চৰকাৰে যদি এইখিনি সহায় কৰে তেতিয়াহ'লে ৰাইজৰ কাৰণে ভাল হ'ব। এইবিলাক যিবিলাক উচ্ছেদ চলাই আছে, যি কৰি আছে, ভালৰ কাৰণে কৰিছে। গতিকে এই আমাৰ যে ৰিজাৰ্ভটো যে তেনেকৈ মুকলি কৰি দিয়ে, সেইকাৰণে আমাৰ ৰিজাৰ্ভ বুলি কয়, এইটো আমাৰ গৰমবিটিখোৱা ৰিজাৰ্ভ বুলি কয়। গতিকে এই ৰিজাৰ্ভটো যদি মুকলাই দিয়ে তেতিয়াহ'লে গোটেই ৰাইজ বা আমি হিন্দুৱেই নহয় মুছলিমো গোটেই আছে। গতিকে আমি ইয়াত ধুনীয়াকৈ গৰু গাই পালন কৰি হেৰি কৰিব পাৰিম।